বুলিজ হেল্ডি কিটচেনৰ সকলোলৈকে স্বাগতম জনাইছোঁ। আৰু আজি আপোনালোকৰ আগলৈ মই এটা এগ বিৰিয়ানী ৰেচিপি লৈ আহিছোঁ। এয়া মই কণীখিনি সিজাই নিমখ হালধি সানি পেলাই লৈছোঁ আৰু এই আলুখিনিতো নিমখ হালধি দি লৈছোঁ। এয়া মই এইখিনি পিঁয়াজ কাটি লৈছোঁ আৰু অকণমান নহৰু লৈছোঁ। আৰু এইফালে মই বিৰিয়ানী চাউলটো বহাই দিবলৈ পানী উতলিছে। মই এতিয়া ইয়াতে নিমখ দি দিম। এয়া মই নিমখ দিলোঁ এচামুচ, আৰু মই ইয়াতে এই মছলাখিনি দি দিম। এইটো তেজপাত দিলোঁ, এইকেইটা লং দিছোঁ, এইখিনি ডালচেনি দিছোঁ, এই 3টা ইলাচি দিলোঁ, অকণমান গোটা জালুক দিছোঁ আৰু অকণমান নেমু ৰস চেপি দিম। আৰু ইয়াতে মই অকণমান ৰিফাইন তেল দি দিম। পানীখিনি উতলিছে, মই এতিয়া ইয়াতে চাউলখিনি বহাই দিম। এয়া মই চাউলখিনি ধুই ৰাখিছিলোঁ, আধা ঘণ্টা সময় হৈ গ'ল। মই এতিয়া চাউলখিনি বহাই দিম। এয়া চাউলখিনি মই বহাই দিছোঁ। এতিয়া মোৰ কেৰাহীত এয়া আপোনাৰ তেল গৰম হৈ আছে। এতিয়া ইয়াতে মই পিঁয়াজখিনি ভাজি ল'ম। এয়া মই পিঁয়াজ আৰু অকণমান নহৰু কাটি লৈছিলোঁ, সেইখিনি মই ভাজি ল'ম প্ৰথমে। এয়া মোৰ পিঁয়াজখিনি ভজা হৈ গ'ল, আৰু মই সেইখিনি তেলতে আলু আৰু কণীখিনি ভাজি ল'লোঁ। এয়া উঠাই লৈছোঁ, এয়া ভজা হৈ গৈছে। মই এই তেলতে আৰু অকণমান তেল দি পেলাই, এইখিনি মোৰ আলু কণী পিঁয়াজ ভজা হৈ গ'ল। এতিয়া মই ইয়াতে আৰু অকণমান তেল দি পেলাই অকণমান তেল দি লৈছোঁ। আৰু ইয়াতে মই পনীৰ কেইটুকুৰমানো দিম, পনীৰকণো ভাজি ল'ম। মই এই আদা নহৰু পেষ্টখিনি, এতিয়া অলপ তেল আছিলে, অকণমান ঘিউ দিছোঁ। এতিয়া মই পেষ্টখিনি ভাজি ল'ম। এইটো মই এটা তেজপাত দিলোঁ, এইখন লং ইলাচি দালচেনি দিলোঁ। ইয়াতে মোৰ এই বটি থোৱা অলপ পেষ্ট আছে, এইখিনি দি দিম। এই ভজা পিঁয়াজখিনি, আদা নহৰু ভজা পিঁয়াজ, এনেকৈ এইখিনি মই মিক্সিত মাৰি দিলোঁ। এনেকৈ বনালে খাবলৈ বহুত ধুনীয়া হয়। গতিকে মই পিঁয়াজখিনি ভাজি মিক্সিত মাৰি লৈছোঁ। এতিয়া মই এই মিক্সি জাৰটোতে অকণমান পানী দি পেলাই এই পানীকণো দি দিম। চাওকচোন কি ধুনীয়াকৈ তেল ওলাই আহিছে। খুব ভালদৰে ভাজি ল'ব লাগিব। মই অকণমান এই তেলতে ৰিফাইন তেলো দিছিলোঁ, লগতে অকণমান ঘিউ দিছোঁ। এই পিঁয়াজখিনি যিহেতু ভজা পিঁয়াজ হয়, বহুত বেছি দেৰি ভাজিব নালাগে। মোৰ পিঁয়াজ ভজা হৈ গৈছে। বিৰিয়ানীৰ কাৰণে গ্ৰেভিটো বনোৱা হৈছে। মই ইয়াতে পানীকণ দি দিম।
এতিয়া খুব ভালকৈ উতলিব দিম। ইয়াত দেখিছেনে কালাৰটো খুব ধুনীয়া হৈছে। ইয়াতে মই অকণমান দৈ ৰাখিছিলোঁ, দৈকণ দি দিম। আৰু মই লাষ্টত ইয়াত বিৰিয়ানী মছলা দিম, বিৰিয়ানী মছলা দি দিম। এইখিনি ভালকৈ মই উতলিবলৈ দিম। বিৰিয়ানীৰ গ্ৰেভিখিনি মোৰ হৈ গ'ল। ইয়াতে কণী আৰু মই পনীৰ দিলোঁ আৰু আলু আছে অলপমান। এইখিনি তৰকাৰী গ্ৰেভিখিনি হৈ গ'ল। এতিয়া মই ইয়াতে চচপেনৰ তলত অলপমান ঘিউ দি লৈছোঁ। এতিয়া ইয়াতে মই এতিয়া অলপ অলপকৈ ভাত দি যাম। আৰু এতিয়া প্ৰথম ষ্টেপ ভাত দিলোঁ। ভালকৈ মিলাই ল'ম। তাৰপিছত ইয়াতে অকণমান মই এতিয়া যিহেতু বিৰিয়ানী বনাব লাগিব, মই বিৰিয়ানী মছলা অকণ দি দিম। আৰু ইয়াতে মই এইটো কেওৰা জল বুলি কয়, এইটো মই দি দিম। এইটো কেওৰা জল আৰু লগতে গোলাপ জল মই একেলগে মিলাই লৈছিলোঁ দুইটা। এই দুটা ফ্লেভাৰৰ কাৰণে এই দুটা দিছোঁ, এয়া মিলাই ল'লোঁ। এতিয়া মই গ্ৰেভিখিনি দি দিম। গ্ৰেভিখিনি দি দিম। আকৌ মই ছেকেণ্ড ষ্টেপ চাউলখিনি দি দিম। গোটেইখিনি দি দিলোঁ মই। ইয়াতে ওপৰত মই অকণমান বিৰিয়ানী মছলা দি দিম। ইয়াতে সেই কেওৰা জল আৰু গোলাপ জল যোনটো বনাই লৈছিলোঁ সেইটো দি দিম। দি দিলোঁ। এতিয়া মই গোটেইখিনি গ্ৰেভি দি দিম। ইয়াত পনীৰো আছে, আলু। গৰম কৰি লৈছোঁ। এতিয়া চচপেনটো ইয়াতে উঠাই দিম। এতিয়া কভাৰ কৰি দিম আৰু এটা ৱেট দি পেলাই 15 মিনিটৰ কাৰণে মই ৰখাই দিম। এয়া চাওক, মোৰ এয়া এগ বিৰিয়ানীখিনি হৈ গৈছে। এতিয়া মই পৰিৱেশন কৰিবলৈ দিম। খুব ধুনীয়া গোন্ধ ওলাইছে। মই যিহেতু হালধি দিয়া নাই, গতিকে কালাৰটো অলপমান বগাই হৈছে। বহুত ধুনীয়া গোন্ধ এটা আহিছে। এয়া মই কণী আৰু পনীৰৰ এয়া মোৰ বিৰিয়ানী এয়া ৰেডি হৈ গ'ল। আপোনালোকে ভিডিঅ'টো কেনেকুৱা পাইছে নিশ্চয় জনাব। আৰু যদি ভিডিঅ'টো ভাল পাইছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ ফৰ ৱাটছিং। মই অকণমান গাৰ্নিছ কৰি দিছোঁ।
এয়া মোৰ এগ আৰু পনীৰৰ বিৰিয়ানী একদম ৰেডি হৈ গৈছে।